আপুনিতো গায়ক নহয়, আমি জানো সকলোৱে আপুনি গান গাব নোৱাৰে, আমিও গায়ক নহয়। জুবিন দাৰ অনুৰাগী কিমাননো গায়ক আছে, খুব কম গায়ক ন। কিন্তু মায়াবিনী গানটো গান হিচাপে গোৱা নাই কোনেও। আপোনাৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, আপুনি কমচে কম এইখিনি আপোনাৰ এইখিনি জ্ঞান থকাটো দৰকাৰ আছিল যে মায়াবিনী গানটোক আপুনি গান হিচাপে আজিলৈকে লৈ আছে। মায়াবিনী গানটোক প্ৰাৰ্থনালৈ ৰূপান্তৰিত কৰা হৈছে, প্ৰাৰ্থনালৈকে ৰূপান্তৰিত হৈছে। গতিকে সেই মায়াবিনী গীতটো প্ৰাৰ্থনা ৰূপে গাইছে। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত চাব গৰিমা শইকীয়া গাৰ্গেও সেই মায়াবিনী গানৰ ক্ষেত্ৰত তেওঁ সেই গানটো সেই সময়ত সমগ্ৰ ৰাইজৰ লগতে তেওঁ গাইছিলে। আপুনি কি ক'ব এই ক্ষেত্ৰত? গৰিমা শইকীয়া গাৰ্গতকৈ কি আপোনাৰ কি বেছি হকে খুন্দা মাৰি ধৰিছে নেকি? বেছি হকে খুন্দা মাৰি ধৰিছে। অকল গৰিমা শইকীয়া গাৰ্গ বুলি নহয়, তেখেতৰ ভণ্টি জুবিন দাৰ লগত থকা যিবিলাক সহশিল্পী আছিল, কোনে গোৱা নাই এই গানটো? সকলোৱে গাইছে, সকলোৱে প্ৰাৰ্থনা স্বৰূপে গাইছে। কিন্তু এইবিলাক এতিয়া আপুনি ৰাইজৰ আগত ক'বলৈ আহি কিনে লাভ নাই।